গুড মৰ্ণিং বন্ধুসকল, ইউ বি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা একদম গা পা ধুই পাকঘৰত আহিলোঁ। চিৰাগৰ স্কুলো আছে এক্সাম, আৰু তাৰ কাৰণে টিফিনো বনাই লওঁ আৰু খোৱাখিনিও বনাই লওঁ। চিৰাগৰ পাপাক আগতে এক কাপ চাহ দি কৰি ল'লোঁ, আৰু বুটখিনি মই আগদিনাখন এতিয়াই থৈছিলোঁ ভাজিম বুলি। আৰু এতিয়া পিঁয়াজ অলপ কুটি কৰি লৈ বুট ভাজিটো বহাই দিলোঁ, আৰু একদম চিম্পুলকৈ বনাইছোঁ। ইয়াতে পিঁয়াজ আৰু ধনিয়া পাত আৰু জলকীয়া অলপ কুটি দিছিলোঁ। আৰু বন্ধুসকল, তাৰ মাজতে চিৰাগৰ কাৰণে খোৱাৰ কাৰণে ডালিয়া অলপ বনাই ল'লোঁ। মই ৰাতিপুৱাৰ সাজটো তাক মই ডালিয়া বেছিভাগ ডালিয়া বনাই দিওঁ। আৰু বন্ধুসকল, ইমান ধুনীয়া মৰম লগা প্লেটটো ভাবিলোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই কাঁহীটো চিৰাগৰ আইতায়ে মোৰ শাহুৱে দিছিলে তাক অন্নপ্ৰশনত, আৰু মই ৰাতিপুৱাৰ সাজটো তাক সদায় এই কাঁহীটোতে খুৱাওঁ, যিহেতু ৰাতিপুৱা একদমেই খাবলৈ নিবিচাৰে। আৰু চিৰাগে খাই কৰি কিন্তু সদায় গা ধুৱে, তাৰ উল্টা। যি কি নহওক খাব লাগে, যেনেকেই হওক, বাচ্চা মানুহ একো নাই। বন্ধুসকল, তাক খুৱাই কৰি বাছৰ কাৰণে দি থৈ আহি চিৰাগৰ পাপাৰ টিফিনটো আগতে ৰেডি কৰি ল'লোঁ, আৰু ভাবিলোঁ চাহ একাপ খাই কৰি লওঁ। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে চাহ একাপ খোৱা নাই, আৰু চাহ কিন্তু ধুনীয়াকৈ অলপ সময় লৈ পেলাই বহি লৈ খাবলৈহে ভাল লাগে। আৰু তাৰ মাজতে পিঠা এটাও লৈ লৈছোঁ, বগপুলি খুৰীয়ে দিছিলে, মই কিন্তু বনোৱা নাই, খুৰীয়ে দিছিলে। ইয়াতে নাৰিকলৰ সলনি ইয়াতে চুজিৰ পুৰ দিছিলে, খুব ধুনীয়া লাগিছে খাই। আৰু লগতে বুট ভাজি অলপ লৈ ল'লোঁ, আৰু খাই কৰি ঘৰৰ কামখিনি অলপ কৰিও আছোঁ মাজে মাজে। আৰু চিৰাগক পঠিয়াই লৈ এতিয়া ঘৰখিনি চাফা তাফা কৰি বিছনা চিছনাবোৰ জাপি ল'ম। আৰু বন্ধুসকল, এই 1-2 মিনিটৰ ভিডিঅ'ত গোটেইখিনি দেখুওৱা একদমেই পচিবল নহয়। যোনে ভিডিঅ' কৰে সিহঁতেহে জানে। আৰু যি কি নহওক, তাৰ মাজতে বিছনাটো আগতে জাপি কৰি ল'লোঁ, আৰু দুপৰীয়া সাজটো লাহে লাহে যোগাৰ কৰি লওঁ। আৰু লাও এটা আনিছিলে, এইখিনি ধুনীয়াকৈ আধাখিনি লাও কুটি কৰি ল'লোঁ। আৰু আজি ভাবিলোঁ লাওৰ লগত মাছৰ মাথা দি পেলাই বনাম। চিৰাগৰ কাৰণে শিঙি মাছ অলপ অমিতা আলু দি পেলাই বনাই ল'লোঁ, আৰু মাছৰ মাথা দি পেলাই লাওৰ ঘণ্ট বহাই দিলোঁ। একদম চিম্পুলকৈ মছলা নিদিয়াকৈ বনাইছোঁ, যিহেতু আগদিনাখন মাটন খুব মছলা দি পেলাই খোৱা হৈছে। আজি একদম চিম্পুল সাজ, ধনিয়া পাত আৰু কেঁচা জলকীয়া দি পেলাই লাওৰ ঘণ্টটো বনাই ল'লোঁ। আৰু লগতে জিকা, আলু আৰু বিলাহী দি পেলাই বৰালি মাছ একদম পাতলা জোল বনালোঁ। আৰু বন্ধুসকল, বনোৱা কৰা হৈ গ'ল যেতিয়া একদম প্লেটটো ৰেডি কৰি ল'লোঁ, আৰু লগতে অলপ শাকো ভাজিছিলোঁ। খোৱা কৰাৰ পিছতে অলপ ৰেষ্ট লৈয়ে আবেলি হ'ল, আৰু চিৰাগৰ পাপা সন্ধিয়া হ'ল, তেওঁ অফিচৰ পৰা আহি পালেহি। চাউল আনিছিলে, চাউলত এটা ধুনীয়া কুপন ওলাইছিলে, কিন্তু আমাৰ বেড লাক, কুপনত সময় গুচি গ'ল। তাৰ মাজতে তপনো আহিলে, তাক চাহ তাক দিলোঁ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, বাই বাই।